আসসালামু আলাইকুম। আমার নামটো আব্দুল মন্নান। ছোৱালীৰ বাপেক নাজিৰা খাতুন ৰাতিপুৱা আহি এবাৰ বেংকত গৈছে। আমি সেইটো তিনিআলিত থাকি সুধিছোঁ যে ক'ত যোৱা, সেই কৈছে আমি বেংকত গৈ আছোঁ। শুক্ৰবাৰৰ দিন তেনেহ'লে আমি আৰু কোনো ভাবা নাই, বেংকত গৈ আছে আৰু কি ক'ম। এনেও যায়, পইচা আনে আৰু থৈ আহে। এনেকৈ আমি ভাবি চিন্তা কৰি বহি আছোঁ। পাছত আহিছোঁ, আহি পেলাই মছজিদত গৈছোঁ। গৈ পেলাই নমাজ পঢ়ি পেলাই আমি দোকান খুলিছোঁ। খুলি পেলাই বহি আছোঁ। পাছত সি বেংকৰ পৰা আহিছে, আহি পেলাই এই ঘৰত আহি পেলাই সি ভাত পানী খাই এইটো ড্ৰেছ বদলাই আকৌ মানে এই পলালে এইবিলাক বস্তু লৈ ভাত পানী খাই। তো কোনোবা সন্ধান পোৱা নাই, কেঁচুৱা বাচ্চা এটা আছিলে, সি কৈছে যে এইজন মানুহ এইফালেদি গৈছে। পাছত সেইজনে ছোৱালীজনী ল'ৰাটো আমাৰ নাতিনীটো কৈছে যে নানাজী আমাৰ মা এনেকুৱা ঘটনা কৰিছে, এতিয়া ক'ত গৈছে আমি বিচাৰি নোপোৱা। পাছত আমি দোকানটো বন্ধ কৰি পেলাই আহিছোঁ, আহি পেলাই বিচাৰি আছোঁ। বিচাৰি আমিও নাপাওঁ। পাছত জোঁৱাইক আমি ফোন কৰি আনি পেলাই লৈ পেলাই মানে বিচাৰি আছোঁ আৰু। পাছত আমি বিচাৰি টাচাৰি এদিন গৈছে, পিছদিনাত আমি জুৰিয়া থানাত গৈ পেলাই এজাহাৰটো লিখিছোঁ। লিখি পেলাই সেই পুলিচৰ লগত কৈছোঁ যে ছাৰ এনেকুৱা ঘটনা, আমি এতিয়া কেনেকৈ কি কৰিম। কৈছে সেই লগত মোবাইল চবাইল নাই, আৰু সুধিছে যে মাতা কিবা কেৰেক মেৰেক আছে নেকি। আমি কৈছোঁ এইবিলাক নাই, মানে মানুহটো মানে খং বেছি, কেতিয়াবা আবল তাবল কৈ থাকে। আমি এইবিলাক মানি লৈ বহি থাকোঁ, বুজাই তোলাই মানি বুজাই লৈ বহি থাকোঁ। পাছত এনেকৈ কৈছোঁ ছাৰৰ লগত। ছাৰে কৈছে সেই লগত মোবাইল নাই, এতিয়া আমি কেনেকৈ লোকেশ্যন মাৰিম। তেনেহ'লে এক কাম কৰক, আমি এজাহাৰটো লিখি দি আছোঁ, আপোনাৰ ফটো এটা লগাই এই থানাত দি পেলাই আপোনাৰ সেইটো জেৰক্সটো লৈ যাব। আৰু কৈছে যে আমিও বিচাৰিম, আপোনালোকেও বিচাৰক। এতিয়া মোবাইল নম্বৰ নাই, আমি কেনেকৈ ওলাম। পাছত আপোনাৰ যদি পায় তেনেহ'লে আমাক জনাব, আৰু আমি পালে আপোনালোকক জনাম। পাছত আমি গুচি আহিছোঁ। এতিয়া আমাৰ ৰাইজসকল, আমাৰ মুৰব্বীসকল, আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আমাৰ ছোৱালী হেৰাই গৈছে। এতিয়া যদি আপোনালোকে এতিয়া ফটো দি আছোঁ আৰু নম্বৰ দি আছোঁ, এইটো নম্বৰ যদি পায় আপোনালোকক আমাক এইটো নিউজ লেবত চব দি আছোঁ, যদি পায় তেনেহ'লে আপোনালোকে এটা কল কৰি পেলাই হেল্পাৰ কৰিব। এইটো আপোনালোকৰ অনুৰোধ জনাইছোঁ। 2 হাত আপোনাৰ পাপ পৰি ধৰি ক্ষমা চাইছোঁ। এইখিনি আমাৰ কৈ দিছোঁ, আপোনালোকে এইটো ধ্যান কৰি অলপ হেল্পাৰ কৰি দিব। মোৰ নাম দিলদাৰ হুছেইন। হয়। এতিয়া এই মোৰ মাইকীটো আছিলে যে, সেইজনী মানে হেৰিয়াত গৈছিল, এই আপোনাৰ বেংকলৈ গৈছিল। এটা একাউণ্ট আৰু আপোনাৰ এই ভোট ID, এই দুটা বস্তু লৈ পেলাই সি ঘৰৰ পৰা ওলাইছে আপোনাৰ শুক্ৰবাৰ দিনা 2টা বজাত ওলোৱাৰ পিছত আৰু তাক ঘৰত পোৱা নাই। তেতিয়া মই আছিলোঁ আৰু বেলেগত এই কিবা টমটম চলাওঁ। তেতিয়া এই ল'ৰাটোৱে ফোন মাৰিছে মোক, তাৰ মায়ে ঘৰত নাই। তেতিয়া আহি পেলাই আজি 3 দিন ধৰি আমি বিচাৰি আছোঁ, ক'তো পোৱা নাই। থানালৈও গৈছোঁ, জুৰিয়া থানালৈ গৈ পেলাই এজাহাৰ দিছোঁ, তথাপিও এতিয়া কিবা এটা সন্ধান পোৱা নাই। আৰু আমি য'তে থাকোঁ সেইটো জেগাৰ নাম হ'ল আপোনাৰ পশ্চিম চতিয়ান বুলি কয়। পশ্চিম চতিয়ানৰ মানুহ হয়। আৰু তাৰ নামটো যিটো মাইকী, সেইটোৰ নাম হ'ল নাজিয়া খাতুন। আমাৰ বিয়া হৈছে আপোনাৰ 18 বছৰ হৈ গ'ল। তাৰমানে কিবা এটা মূৰত কিবা এটা কোনো সময়ত মানে চিকিৎসা কৰিছোঁ, এনে ডক্টৰৰ গাঁৱৰ চিকিৎসা কৰিছোঁ। আৰু এবাৰ তেজপুৰত লৈ গৈছিলোঁ তাকে। তেজপুৰ লৈ যোৱাৰ পিছত তাকে কৈছে যে ভালেই আছে, মানে ইমান হেৰি নহয়। মাজে কেতিয়াবা মানে তেনেকৈ সি এটা খোপা মানে কলা আৰু এই কলপাতি আৰু কি, এইটো মানে বোখা, সেইটো লগাই পেলাই সি ঘৰৰ পৰা ওলাইছে। তাত মানে সি একাউণ্ট এটা ল'লে ষ্টেট বেংকৰ, আৰু ভোটাৰ ID এখন ল'লে। এই 2খন বস্তু লৈ পেলাই সি ঘৰৰ পৰা ওলাই গ'ল।